মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বাক্সাত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ আন এগৰাকী লোক এতিয়া জালত পৰিছে লোকজনৰ নাম ৰাছিম আলী বুলি জানিব পৰা গৈছে আৰু এই পৰ্যন্ত সৰ্বমুঠ 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে 20তকৈ অধিকক চিনাক্ত কৰা হৈছে আৰু ৰাছিম আলী নামৰ যিজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সংবাদ মাধ্যমৰ গাড়ী জ্বলোৱাৰ অন্তৰালত এই ৰাছিম আলীয়ে জড়িত হৈ আছে বুলি আৰক্ষী সূত্ৰই প্ৰাথমিকভাৱে প্ৰকাশ কৰিছে এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো বাক্সাৰ হিংসাত্মক ঘটনাত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে বাক্সাৰ এই হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ৰাছিম আলী বুলি জানিব পৰা গৈছে আৰক্ষী আৰু সংবাদ মাধ্যমৰ গাড়ী জ্বলাই দিয়াত জড়িত হৈ আছিল ৰাছিম এতিয়ালৈকে জালত পৰিছে 5 জন লোক 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে 20 জনতকৈ অধিকক চিনাক্ত কৰা হৈছে বুধবাৰে বাক্সাৰ কাৰাগাৰৰ সন্মুখত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি সেই অপ্ৰীতিকৰ পৰিস্থিতিৰ কেতবোৰ বিশ্বাসৰ মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা হৈছিল বাক্সা জিলা কাৰাগাৰলৈ শিলগুটি নিক্ষেপ কৰা হৈছিল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা স্যাটেলাইট চেনেলৰ এখন বাহন জ্বলাই দিয়া হৈছিল আৰক্ষীৰ এখন বাহন জ্বলাই দিয়া হৈছিল আৰু আৰক্ষীৰ আৰু স্যাটেলাইট চেনেলটোৰ বাহনখন জ্বলাই দিয়াৰ অন্তৰালত ৰাছিম আলী নামৰ এজন জড়িত থকাৰ ভিডিঅ' ফুটেজত সেইসমূহ কথা বতৰা ইতিমধ্যে ওলাই পৰিছে যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে এতিয়া ৰাছিম আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এই পৰ্যন্ত ৰাছিম আলীক লৈ সৰ্বমুঠ 5 জনক গ্ৰেপ্তাৰ কৰা হ'ল 20তকৈ অধিক লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত 5 অভিযুক্ত শ্যামকানু মহন্ত সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা আৰু নন্দেশ্বৰ আৰু পৰেশ জুবিন গাৰ্গৰ যি দুগৰাকী দেহৰক্ষী আটাইকে বাক্সা জেললৈ বুধবাৰে প্ৰেৰণ কৰাৰ সময়তে বাক্সা জিলা কাৰাগাৰৰ বাহিৰত এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল আৰু অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰাৰ সময়তে দেখিবলৈ পোৱা গ'ল দুখনকৈ বাহন জ্বলাই দিয়া হৈছিল এজন গুলীবিদ্ধ হৈছিল আৰু এনে ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সৰ্বমুঠ এই পৰ্যন্ত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গাড়ী জ্বলাই দিয়াৰ অন্তৰালত জড়িত হৈ থকা ৰাছিম আলী নামৰ এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ বাতৰি আহি পৰিছে ৰাছিম আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলি আছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক জনাই আছো ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া বাক্সা জিলা কাৰাগাৰৰ বাহিৰত বুধবাৰে যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আইন হাতত তুলি লোৱা প্ৰতিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থাপনা হাতত লোৱা হ'ব ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বাহন আৰু এটা স্যাটেলাইট টিভি চেনেলৰ সাংবাদিকৰ বাহন জ্বলাই দিয়া ৰাছিম আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈ উঠিছে আহেলা মিয়া ৰাছিম আলী মুস্তাফিজুৰ ৰহমান এনে ধৰণৰ কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ 5 জনৰ ভিতৰত থকা আহেলা মিয়া নামৰ লোকজন ডি ভোটাৰ বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু ডি ভোটাৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে এতিয়াও ভিডিঅ' ফুটেজসমূহ চাই আৰক্ষী ইজনৰ পাছত সিজনক চিনাক্ত কৰি আছে আৰু এই পৰ্যন্ত এই ভয়ংকৰ ঘটনা সংঘটিত কৰা 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে তাৰে ভিতৰত গাড়ী জ্বলোৱাৰ অপৰাধত ৰাছিম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু এই উত্তপ্ত পৰিৱেশৰ সূচনা কৰা আন কেইবাগৰাকীকো ইতিমধ্যে চিনাক্ত কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে 20তকৈ অধিক উত্তপ্ত পৰিৱেশৰ সূচনা কৰা লোকক ইতিমধ্যে
চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে বুলি ইতিমধ্যে আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰিছে এই মন্তব্যটো এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক শুনাই ল'বলৈ চেষ্টা কৰিছোঁ বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মদুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমিজ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিলে এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিল হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ যোৱাকালিৰ ঘটনাৰ লগত দুজন লোক এইমছত দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিল কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই দুইজন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মদুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমিজ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিলে এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিল হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম
পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে। হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব। ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ। যোৱাকালিৰ ঘটনাৰ লগত দুজন লোক এইমছত, দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে। তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিলে, কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই। দুইজন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে। বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল, তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে। ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। বৰ্তমানলৈকে যিসকল আইডেণ্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম, তেওঁ মদুলিবাৰী বুলি গাঁৱৰ। দ্বিতীয়তে মহিদুল ইছলাম, তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন, যাক সৰুকৈ আমি ABMCU বুলি কওঁ, তেওঁ ABMCUৰ কাৰ্যকৰ্তা। দ্বিতীয়তে মুস্তাফা আহমেদ, তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা। ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে, সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী। তাৰপিছত দীঘলটঙা গাঁৱৰে শ্বহীদুল, আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া। বৰ্তমান তেওঁ ভোটাৰ হৈ আছে, অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী। ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে। ৰমিজ আলী, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক, আৰু 9 নম্বৰজন হৈছে হৰে কৃষ্ণ পাঠক। হৰে কৃষ্ণ পাঠক পূৰ্বৰ আছুৰ সদস্য আছিলে, এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আছুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে। হৰে কৃষ্ণ পাঠক, এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে। হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব। ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ। যোৱাকালিৰ ঘটনাৰ লগত দুজন লোক এইমছত, দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে। তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিলে, কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই। দুইজন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে। বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল, তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে। ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। বৰ্তমানলৈকে যিসকল আইডেণ্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম, তেওঁ মদুলিবাৰী বুলি গাঁৱৰ।